নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম অবিনাশ পাল, এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই এই চেনেলটোত আপোনালোকৰ লগত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত কলা তিলৰ কেইটামান অত্যন্ত চমৎকাৰী উপায় সম্পৰ্কে ক'বলৈ বিচাৰিছোঁ। বন্ধুসকল, ইয়াৰ আগতে মই আপোনালোকৰ লগত নিমখৰ উপায় সম্পৰ্কে, দুবৰি বনৰ উপায় সম্পৰ্কে, সৰিয়হৰ উপায় সম্পৰ্কে জনাইছিলোঁ। আজি মই আপোনালোকক জনাম কলা তিলৰ কেইটামান চমৎকাৰী উপায় সম্পৰ্কে। বন্ধুসকল, জ্যোতিষশাস্ত্ৰ অনুসৰি তিলৰ দুটা প্ৰকাৰ আছে, এটা হ'ল বগা আৰু এটা হ'ল কলা। বিভিন্ন পূজা পাৰ্বণত, শ্ৰাদ্ধ কৰ্মত, বিবাহত এই কলা তিল ব্যৱহাৰ কৰা হয়। কলা তিলৰ কাৰক গ্ৰহটো হৈছে বন্ধুসকল শনি গ্ৰহ। কলা তিল ৰাহু, কেতু আৰু শনি এই তিনি গ্ৰহৰ সন্তুষ্ট কৰিবৰ কাৰণে বিভিন্ন উপায় আমি কৰিব পাৰোঁ। কলা তিলৰ লগত কেৱল শনি গ্ৰহেই নহয়, ৰাহু আৰু কেতু জড়িত হৈ আছে। গতিকে বন্ধুসকল, এই কলা তিলৰ সহায়ত আমি বিভিন্ন ধৰণে বিভিন্ন উপায় কৰিব পাৰোঁ, আমাৰ সমস্যা আমি সমাধান কৰিব পাৰোঁ। কেনেকৈ কৰিব পাৰোঁ? যদি আপোনালোকৰ কৰ্মত এটাৰ পিছত এটা বাধা আহি থাকে, ধৰি লওক আপুনি যিকোনো কামতে গৈ যায়, সেই কামতে আপোনাৰ বাধা আহি যায় বা কামটো দেৰি হ'বলৈ আৰম্ভ কৰে। যিটো কাম আপোনাৰ দুদিনত হ'ব লাগে, সেই কামটো আপোনাৰ 10 দিন লাগে। যি কৰ্মতে যায়, সেই কৰ্ম আপোনাৰ অসফল হৈ যায়। কৰ্মত ইটোৰ পিছত সিটো বাধা আহি থাকে, ব্যৱসায়ত বাধা আহি থাকে, চাকৰিৰ প্ৰমোচনৰ ক্ষেত্ৰত আপোনাৰ বাধা আহি থাকে। সেই ক্ষেত্ৰত আপোনালোকে এটা কলা তিলৰ সৰু উপায় কৰিব পাৰে। যিকোনো শুভ কাম কৰাৰ আগতে আপোনালোকে যদি কিবা শুভ কামত গৈছে, যাতে সেই কামত আপোনাৰ বাধা নাহে, সমস্যা নাহে, আপোনালোকে কি কৰিব লাগে? এক মুঠি কলা তিল কোনো বৈ থকা নদীত আপোনালোকে উটুৱাই দিব লাগে। অৰ্থাৎ আপোনালোকে এক মুঠি তিল কোনো শুভ কাম কৰাৰ আগত নদীত প্ৰবাহিত কৰিব লাগে। যিকোনো কাম কৰাৰ আগতে এই প্ৰয়োগটো আপোনালোকে কৰিব। যদিহে আপোনাৰ কৰ্মত এটাৰ পিছত এটা বাধা আহি থাকে, সমস্যা আহি থাকে, কামবিলাক আপোনাৰ দেৰি হয়, তেন্তে আপোনালোকে এই সৰু উপায়টো কৰি চাওক। নিশ্চয় আপোনালোকৰ কৰ্মত বাধা বিঘিনি যিখিনি আছে সেইখিনি দূৰ হ'ব। আপোনাৰ কাম সঠিক সময়ত সম্পন্ন হৈ উঠিব। কৰ্মত বাধা কমি যাব। আপোনালোকে কেৱল এক মুঠি তিল যিকোনো শুভ কাম কৰাৰ আগত নদীত প্ৰবাহিত কৰিব। তাৰপিছত আপুনি সেই শুভ কামলৈ যাত্ৰা কৰিব। চাব আপোনালোকৰ সেই কৰ্ম অতি সোনকালে সম্পন্ন হ'ব, কৰ্মত থকা বাধাবিলাকো দূৰ হ'ব। দ্বিতীয়তে, যিসকল ব্যক্তি খুব মনটো বেয়া লাগি থাকে, মুড চুইং হৈ থাকে, মনটো বিনা কাৰণে মনত দুখ লাগি থাকে, গিল্টি ফিল হয় মনৰ ভিতৰত, নিজকে অদৰকাৰী নিচিনা লাগে, জীয়াই থাকিবলৈ মন নোযোৱা নিচিনা লাগে, মানসিক অশান্তি এটাৰ পিছত এটা আহি থাকে, সেই ক্ষেত্ৰত তেওঁলোকে 7টা সোমবাৰে শিৱৰ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰৰ সৈতে কলা তিল অৰ্পণ কৰিব লাগে। কি কৰিব লাগে? যিসকলৰ মনটো ভাল নাথাকে, মনলৈ বেয়া ভাৱ আহি থাকে, নিজকে অদৰকাৰী নিচিনা লাগে, একো কৰিবলৈ তেওঁলোকৰ মন নাযায়, মানসিক সমস্যাই তেওঁলোকে আমনি কৰি থাকে, বিনা কাৰণে মনটো বেয়া লাগি থাকে, তেওঁলোকে 7টা সোমবাৰত শিৱলিংগত গৈ কেঁচা গাখীৰৰ সৈতে তিল অৰ্পণ কৰিব, কলা তিল। বন্ধুসকল, খুব কম দিনৰ ভিতৰত তেওঁলোকৰ যি মনৰ বিকাৰ, মনৰ যি সমস্যা, মন যি ভাল নলগাৰ যি সমস্যা, সেই সমস্যা খুব কম দিনৰ ভিতৰতে তেওঁলোকৰ দূৰ হৈ যাব। তৃতীয়তে, যিসকলৰ শনি গ্ৰহৰ কিবা নহয় কিবা এটা দুখ আছে বা শনিয়ে তেওঁলোকক খুব আমনি কৰে, তেওঁলোকৰ এক্সিডেণ্ট হয়, খুব ভৰিত দুখ পায়, কৰ্মত বাধা আহি থাকে, কামবিলাক সম্পন্ন নহয় ভালকৈ, কাম এটা ষ্টাৰ্ট কৰিলে ফিনিছ কৰিব নোৱাৰে, এটাৰ পিছত এটা সমস্যা আহিয়ে থাকে, তেওঁলোকে প্ৰত্যেক শনিবাৰৰ দিনা গা ধোৱা পানীত অলপমান কলা তিল দি পেলাই স্নান কৰিব লাগে। বা যিসকলৰ স্বাস্থ্যৰ সমস্যা খুব হৈ থাকে বা এটাৰ পিছত এটা ৰোগ আহিয়ে থাকে, এটা ভাল হয় আৰু এটা ষ্টাৰ্ট হয়, আজি মাথা বিষ, পৰহিলে পেটৰ বিষ, আৰু যিসকলৰ আৰ্থৰাইটিছ আছে, অৰ্থাৎ গাঁঠিৰ বিষ আছে, কঁকালৰ বিষ আছে, জইণ্ট পেইন আছে, তেওঁলোকেও প্ৰত্যেক শনিবাৰ দিনা গা ধোৱা পানীত কলা তিল মিলাই গা ধুবলৈ ষ্টাৰ্ট কৰক। শনি গ্ৰহৰ পৰা যিখিনি তেওঁলোকৰ কষ্ট হৈ আছে,
শনিয়ে যি পীড়া কৰি আছে তেওঁলোকক, সমস্যা দি আছে, সেই সমস্যাৰ পৰা তেওঁলোকে খুব কম দিনৰ ভিতৰতে উদ্ধাৰ লাভ কৰিব। শনি গ্ৰহ তেওঁলোকৰ শান্ত হৈ যায়। যিসকলৰ শনি, ৰাহু, কেতু অৰ্থাৎ এই তিনিও গ্ৰহৰে বেয়া প্ৰভাৱ চলি আছে, একো কামতে তেওঁলোকে ছাকচেছ নহয়, য'তেই যায় তেওঁলোকে বিফলতাৰ সন্মুখীন হয়, কোনেও তেওঁলোকক ভাল নাপায়, তেওঁলোকক সদায় বেলেগ ব্যক্তিয়ে হিংসা কৰে, গুপ্ত শত্ৰুৱে আমনি কৰে, শত্ৰুৱে সমস্যাত পেলায়, তেওঁলোকে 3টা শনিবাৰৰ দিনা আহত গছৰ গুৰিত কেঁচা গাখীৰ, তিল আৰু চেনি মিলাই লৈ, অৰ্থাৎ অলপমান গাখীৰত, কেঁচা গাখীৰত অকণমান চেনি আৰু কেইটামান তিল মিলাই লৈ 3টা শনিবাৰৰ দিনা আহত গছৰ গুৰিত অৰ্পণ কৰিব। এনে কৰিলে তেওঁলোকৰ যি কৰ্মৰ বাধা, শত্ৰু বাধা, গুপ্ত শত্ৰুৰ সমস্যা, এই সমস্যাবিলাক তেওঁলোকৰ দূৰ হৈ গ'ল। বন্ধুসকল, এইটো এটা অত্যন্ত পৰীক্ষিত চমৎকাৰী জ্যোতিষীয় উপায় আপোনালোকে কৰি চাব। আপোনালোকৰ যদি কৰ্মত কিবা বাধা আহি থাকে, কোনো আপোনালোকক ভাল নাপায়, যিকোনো কামতে আপুনি অসফলতাৰ সন্মুখীন হয়, তেন্তে আপোনালোকৰ এই প্ৰয়োগটোৱে যথেষ্ট সহায় কৰিব। বন্ধুসকল, তাৰোপৰি যদি আপোনাৰ শনিৰ চাৰেচাতি চলি আছে, শনিৰ মহাদশা চলি আছে, অন্তৰ্দশা চলি আছে, সেই সময়ছোৱাত আপোনালোকে হনুমান মন্দিৰ যাব লাগে। হনুমান মন্দিৰত গৈ চাকি জ্বলাব লাগে। চাকি জ্বলোৱাৰ সময়ত সেই চাকিত কেইটামান তিল দি দিব লাগে, যাতে হনুমান দেৱতাৰ আপোনাক শনি গ্ৰহৰ পৰা উদ্ধাৰ লাভ কৰাত সহায় কৰে, শনি গ্ৰহৰ বেয়া নজৰৰ পৰা, কৰ্ম বাধাৰ পৰা আপোনাক সুৰক্ষিত ৰাখিব পাৰে। তাৰ কাৰণে আপোনালোকে শনি মন্দিৰত যোৱাৰ পৰিৱৰ্তে হনুমান মন্দিৰত যাব। হনুমান মন্দিৰত গৈ যি চাকি জ্বলাব, সেই চাকিত কেইটামান আপোনালোকে তিল দি দিব। শনি গ্ৰহৰ যিকোনো বেয়া প্ৰভাৱৰ পৰা আপোনাক হনুমান দেৱতাই ৰক্ষা কৰিব, উদ্ধাৰ কৰিব। বন্ধুসকল, যদি আপোনালোকৰ খুব খং উঠে, অৰ্থাৎ আপোনাক কথা ক'বই নোৱাৰে, পটককৈ খং উঠি আহে, হকে বিহকে আপুনি যাকে তাকে যি টি কথা কৈ দিয়ে, মুখৰ পৰা প্ৰায় বেয়া শব্দ ওলাই থাকে আপোনাৰ, তেন্তে আপোনালোকে এটা সৰু উপায় কৰিব পাৰে। কোনোবা শনিবাৰ দিনা আপোনালোকে কোনো কলা কাপোৰত কেইটামান তিল বান্ধি লৈ, সেই তিল নিজৰ মূৰৰ ওপৰেদি টোপোলাটোৰ সৈতে 7 পাক এণ্টিক্লক ঘূৰাই কোনো দুখীয়া ব্যক্তিক দান কৰিব লাগে, বা কোনো আহত গছৰ তলত ৰাখি থৈ আহিব লাগে। আৰু এই প্ৰয়োগটোকে কণ্টিনিউ 3টা শনিবাৰ কৰিব লাগে। যদি আপোনাক খুব খং উঠি থাকে, আপোনাৰ খুব এক্সিডেণ্ট হৈ থাকে, সৰু সুৰা আঘাত আপুনি এনি টাইম পায়ে থাকে, কিবা কাম কৰিব গ'লেই কেতিয়াবা হাতত দুখ পায়, কেতিয়াবা ভৰিত দুখ পায়, তেনে ক্ষেত্ৰত আপোনালোকে নিজৰ এই সমস্যা দূৰ কৰিবৰ কাৰণে কেইটামান ক'লা তিল ক'লা কাপোৰত বান্ধি ল'ব। বান্ধি লৈ শনিবাৰ দিনা নিজৰ মূৰৰ ওপৰেদি 7 পাক এণ্টিক্লক অৰ্থাৎ ঘড়ী কাটাৰ বিপৰীতে ঘূৰাই ল'ব। ঘূৰাই লৈ কোনো দুখীয়া ব্যক্তিক দান কৰিব, অন্যথা আপুনি কোনোবা আহত গছৰ তলত ৰাখি আহিব। বন্ধুসকল, এই গোটেইকেইটা উপায় অত্যন্ত পৰীক্ষিত উপায়। বহুতো মই ক্লায়েণ্টক তেওঁলোকক এই উপায়কেইটা কৰিবলৈ দিছোঁ, তেওঁলোকে ইয়াৰ পৰা যথেষ্ট ভাল ফল লাভ কৰিছে। গতিকে যদিহে আপোনালোকৰ এই ধৰণৰ কিবা সমস্যা হৈ আছে, তেন্তে আপোনালোকে এক মুঠি ক'লা তিলৰ সহায়ত, বিশেষ টকা পইচা খৰচ কৰিবলগীয়া কোনো প্ৰয়োজন নাই, কেৱল এক মুঠি ক'লা তিলৰ সহায়তে আপোনালোকে এই সমস্যা আপুনি নিজে দূৰ কৰি ল'ব পাৰিব। বন্ধুসকল, আমাৰ সমস্যাৰ সমাধান আমাৰ নিজৰ ওচৰ পাজৰে আছে, আমি কেৱল তাক ভালকৈ প্ৰয়োগ কৰিব জানিব লাগে। সম্পূৰ্ণ আস্থা সহকাৰে, বিশ্বাস সহকাৰে, ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি কৰিব লাগে। নিশ্চয় আমাৰ সমস্যা দূৰ হ'ব। যিহেতু প্ৰকৃতিতে আমাৰ সমস্যা উৎপত্তি হৈছে আৰু প্ৰকৃতিতে আমাৰ সমাধান আছে। তিলো এটা প্ৰাকৃতিক বস্তু, যিহেতু শস্য হয় এক প্ৰকাৰৰ। এই তিলেও কিন্তু আপোনাক, এই ক'লা তিলেও কিন্তু আপোনাৰ বিভিন্ন সমস্যা তুৰন্তে দূৰ কৰিব পাৰে। এইকেইটা অত্যন্ত চমৎকাৰী আৰু পৰীক্ষিত উপায়। আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই ক'লা তিলৰ চমৎকাৰী উপায়কেইটা সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি এই ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।